আহক আমি চাওঁ বাইবেলখন মেলকচোন এফিচিয়াবিলাকৰ প্ৰতি লিখা পত্ৰৰ 5 অধ্যায়টো চাম এই বছৰত আমি জয়লাভ কৰিব লাগিব আপুনি জয়লাভ কৰিবলৈ আশা কৰি আছে যদি এফিচিয়া পত্ৰৰ 5 অধ্যায় 16 পদ পঢ়িছোঁ সুসময়ক কিনি লোৱা কিছুমান অনুবাদত সময়ৰ সলনি সুযোগ লিখা হৈছে সুসময়ক কিনি লোৱা কিয়নো এই কাল মন্দ সুসময়ক কিনি লোৱা এই বছৰত সময়বোৰ অপব্যয় নকৰিবলৈ সাৱধান হওক আপুনি এটা কথা জানেনে মানুহে সাধাৰণতে হেৰুৱাই পেলোৱা বা অপব্যয় কৰা এনেই হেৰুৱাই পেলোৱা এনেই অপব্যয় কৰা বস্তুটো কি আপুনি জানেনে কি কওকচোন সময় আমাৰ মাজৰ বহুতেই বৰ সহজতেই সময়বোৰ নষ্ট কৰি থাকোঁ শুনক বন্ধুসকল কোন লোকবিলাকে সময় নষ্ট কৰে জানেনে অপব্যয়ী লোকবিলাকে কথাটো টান হৈছে নহয়নে অপব্যয়ী লোক অপব্যয়ী সময় এইদৰে কোৱাৰ কাৰণ তেওঁলোকৰ জীৱনক মূল্য নিদিয়ে জীৱনত কৰিবলৈ তেওঁলোকৰ একো নাথাকে জীৱনত কিবা এটা আয়ত্ব কৰিবলৈ একো নাথাকে তেওঁলোকৰ জীৱনত দায়িত্ব বুলিবলৈ একো নাথাকে সেইকাৰণে তেওঁলোকে সময়বোৰ নষ্ট কৰি থাকে এই নতুন বছৰত ভৰি দিয়া আপোনালোকে অসফলজনক অসন্মানজনক অপবিত্ৰ কাৰ্যবোৰ নকৰি জয়যুক্ত জীৱন এটা ঈশ্বৰক মহিমা দিয়া জীৱন এটা যাপন কৰিবলৈ আপুনি যদি আশা কৰি আছে তেন্তে ডোণ্ট ৱেষ্ট ইয়ৰ টাইম সময়বোৰ এনেই নষ্ট নকৰিব যিজন লোকে নিজৰ সময় নষ্ট কৰি আছে তেওঁ সাধাৰণতে ধ্বংসগামী লোক ধ্বংসগামী লোকে ধ্বংসগামী কাৰ্য কৰে ধ্বংসগামী কাৰ্য কৰা লোকে সময়বোৰ অপব্যয় কৰি থাকে সেইকাৰণে মই কৈছিলোঁ নহয় অপব্যয় লোক কওকচোন কি অপব্যয় সময় সুসময়ক কিনি লোৱা বুলি কোৱাৰ আগতে এটা বৰ সুন্দৰ পদ আছে অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা ইয়াৰ অৰ্থ কি বাৰু সময় কোনে অপব্যয় কৰে অজ্ঞানী লোকসকলে জ্ঞানী লোকসকল অজ্ঞানী লোকসকল ইংৰাজী ভাষাত এওঁলোকক কয় জ্ঞানী লোকসকলক কি বুলি কয় ৱাইজ পিপল বুলি কয় অজ্ঞানী লোকসকলক কি বুলি কয় ফুলিছ পিপল বুলি কয় তাৰ মানে সময় নষ্ট কৰা লোকসকল ফুলছ শব্দটোক বুজোৱা অসমীয়া ভাষাত আৰু এটা শব্দ হৈছে মূৰ্খ লোক কেৱল মূৰ্খ লোকেহে সময়বোৰ অপব্যয় কৰে মন দি শুনিব এই মূৰ্খ লোকসকল অজ্ঞানী লোকসকল সাধাৰণতে তেওঁলোকত দেখা পোৱা বিষয়টো মই কৈছোঁ সেই লক্ষণবোৰ যদি আমাৰ জীৱনতো আছে তেন্তে এই বছৰত আপোনাৰ জীৱনত মংগল দেখিবলৈ নাপাব শুনক আপুনি এই বছৰত যি মংগল দেখা নাপাব এই বছৰ আপুনি যি আনন্দ দেখা নাপাব এই বছৰত অনেক কষ্ট কৰিও উচিত ফল নোপোৱা লোকসকলত সাধাৰণতে কেনেকুৱা ধৰণৰ গুণবোৰ থাকে মই কম এই কাল মন্দ সেইকাৰণে সুসময়ক কিনি লোৱা অন্য অনুবাদত আমি দেখিছোঁ এইদৰে লিখা আছে সময়বোৰ অপব্যয় নকৰিবা সৎ ব্যৱহাৰ কৰক উচিতমতে ব্যৱহাৰ কৰক আপুনি ৰজা হ'ব পাৰে আপুনি দৰিদ্ৰ হ'ব পাৰে আপুনি ধনী হ'ব পাৰে আপুনি ক'লা হ'ব পাৰে আপুনি বগা হ'ব পাৰে বহুত বুদ্ধিমান হ'ব পাৰে বা আপুনি অতি সৰল হ'ব পাৰে এই সংসাৰৰ সকলোকে সমানে ঈশ্বৰে কি দিছে জানেনে সময় সকলোৰে কাৰণে 1 মিনিটত 60 মিনিট আছে সকলোৰে কাৰণে 1 ঘণ্টাত 60 মিনিট আছে সকলোৰে কাৰণে দিনটোত 24 ঘণ্টা আছে ঈশ্বৰে সকলোকে সময় দিছে কিছুমান লোকে সেই সময়খিনি যেনেকৈ সদুপয়োগ কৰে আনহাতে কিছুমান এনে অপব্যয় লোক আছে যিয়ে সেই সময়খিনি অপব্যয় কৰে
আপুনি যদি নিজৰ সময়বোৰ অপব্যয় কৰা লোক হয় তেন্তে এই বছৰটো আপোনাৰ বাবে ৱেষ্ট হ'ব। এই বছৰটো আপোনালৈ অৰ্থহীন। কি কাৰণত? ৱেষ্ট পাৰ্চনজনৰ বাবে নতুন বছৰটো কি হয় জোৰকৈ কওক? কোনেও উত্তৰ দিব পৰা নাই যে? কাৰণ আপুনি ইনডাইৰেক্টলি আমাকেই যে কৈছে বুজি পাই গৈছোঁ। মই আপোনালোকক কোৱা নাই। যিসকলে সময়বোৰ নষ্ট কৰি থাকে তেওঁলোকেহে এই বাৰ্তাটো বুজিব পাৰিব। এই বাৰ্তাটো মোৰ বাবেই বুলি তেওঁলোকে বুজি পাব। মোৰ কেৱল উদ্দেশ্য এয়াই যে এই বছৰটো আপোনাৰ বাবে অৰ্থপূৰ্ণ হ'ব লাগে আৰু আপোনাৰ বাবে ব্যৱহাৰ উপযোগী হ'ব লাগে, আশীৰ্বাদমূলক হ'ব লাগে, ঈশ্বৰৰ মহিমাজনক হ'ব লাগে। এয়া ঈশ্বৰৰে আশা। সেইকাৰণে মই আপোনালোকক কৈছোঁ, ফ্ৰেণ্ডছ, এই বছৰটো আশীৰ্বাদমূলক হ'বলৈ, আপুনি সময়ৰ সদ উপয়োগ কৰিবলৈ শিকক। যদি আপুনি সময় থাকোঁতেই নিশিকে আৰু এই লক্ষণ আপোনাৰ জীৱনত আছে তেন্তে 1 নম্বৰ, কিছুমান মানুহে চাকৰিলৈ যায় আৰু চাকৰিত নিজৰ চকীত বহে কিন্তু কাম কৰিবলৈ ইচ্ছা নকৰে। সেইদিনা একো কাম কৰিবলৈ মন নাযায়। আপোনালোকৰ এনেকুৱা হয় নেকি? চাকৰিলৈ যায়, নিজৰ চকীত বহে, নিজৰ কামলৈ যায়, কৰ্মস্থলীলৈ যায় কিন্তু কাম কৰিবলৈ মন নাযায়। কাৰোবাৰ এনেকুৱা হৈ আছে নেকি? তেন্তে শুনক, আপুনি এই বছৰত আপুনি যি বিজয় দেখিব বিচাৰে তাক নেদেখিলেও হ'ব বুলি ভবা পৰাজয় দেখা পাব পৰা পথেৰে গৈ আছে। ইয়াৰ কাৰণ কি বাৰু? যিসকলে পৰিশ্ৰম কৰিবলৈ ভাল নাপায় তেওঁলোকে জয়লাভ কৰাৰ সম্ভাৱনা নাথাকে। নাজানো কিয় মোৰ কাম কৰিবলৈ মন যোৱা নাই। তাৰ মানে কি জানেনে? এলেহুৱা স্বভাৱ। নাজানো কিয় মই পঢ়িবলৈ কিতাপ লৈছোঁ কিন্তু পঢ়িবলৈ মন যোৱা নাই। ইয়াৰ কাৰণ কি জানেনে? এলেহুৱা স্বভাৱ। ঈশ্বৰে আপোনাক এটা সুন্দৰ পৰিচৰ্যা দিছে। সেই পৰিচৰ্যা আপুনি কৰিব লাগে আৰু যদি কৰিবলৈ মন যোৱা নাই তাৰ মানে কি জানেনে? এলেহুৱা স্বভাৱ। অজ্ঞানী লোক আৰু এলেহুৱাই নিজৰ জীৱনত সময়বোৰক উচিত ৰূপে ব্যৱহাৰ কৰিব নোৱাৰে। তেনেকৈয়ে ঘৰত থকা দায়িত্বশীল গৃহিণীসকলে অনুগ্ৰহ কৰি শুনিব। আপুনি যেতিয়া ঘৰত থাকে এনেকুৱা লাগে যেন আহাৰ বনাবলৈ মন যোৱা নাই। নাজানো কিয় ল'ৰা-ছোৱালীকেইটাক পঢ়াব মন যোৱা নাই। গোটেই ঘৰটো চাফ চিকুণ কৰিবলৈ আছে কিন্তু নাজানো কিয় মন যোৱা নাই। তেন্তে কিনো কৰিবলৈ মন গৈছে? নাজানো কিয় এনেকুৱা লাগিছে যেন সেই ৰিম'ট কণ্ট্ৰলটো লৈ এনেই যেন বহি থাকোঁ। হাতত কি লৈ? সেই ৰিম'ট কণ্ট্ৰলটো লৈ এনেই এনেকৈ টিক টিক কৰি থাকিবলৈ মন গৈছে। এখন চিৰিয়েলৰ পিছত আন এখন আৰু এখন চিনেমাৰ পিছত আন এখন তেনেকৈ চাই থাকিবলৈ মন গৈছে। এওঁৰ একো মংগল নহ'ব। এওঁলোকৰ বাবে এই বছৰটো কি কওকচোন? ৱেষ্ট। প্ৰিয় ভাই ভনীসকল, গোটেই দিনটো চেলফোন লৈ, গোটেই দিন ছ'চিয়েল মিডিয়া, গোটেই দিন চাটিং কৰি থাকোঁতেই আপোনাৰ জীৱনৰ অধিক সময় নষ্ট হৈ আছে আৰু অপব্যয় হৈ আছে যদি আপুনি শুনক, এই বছৰটো আপোনাৰ বাবে ব্যৰ্থ হ'ব। এই বছৰটোত আপোনাৰ বাবে একো মংগল নহ'ব। এই নতুন বছৰত আপুনি কোনো পধ্যেই বিজয় লাভ কৰিব নোৱাৰিব। মংগলময় জীৱন লাভ কৰিব নোৱাৰিব। সেয়া চাকৰিতেই হওক, পঢ়া শুনাতেই হওক, বেপাৰতেই হওক, আপোনাৰ কামত হ'ব পাৰে, পৰিচৰ্যাত হ'ব পাৰে, আপুনি বিজয় লাভ কৰিব নোৱাৰিব। গোটেই দিনটো চেলফোন, 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 চেলফোন। কিমান যে দুখৰ কথা, এই চেলফোনটোৰ কাৰণে বাইবেল পঢ়িবলৈ এৰি পেলালে। বাইবেল ধৰিবলৈকেই এৰি দিলে। সেই চেলফোনটোতেই অশ্লীল চিনেমা, সেই চেলফোনটোতেই আকৌ বাইবেল। ভয়ানক। ভাই ভনীসকল, আপুনি অধিক সময় চেলফোনতেই লাগি থাকে যদি শুনক, এই বছৰ আপুনি জীৱনত পৰাজয় দেখিবলৈ পাব। আপুনি বিফলতা লাভ কৰিব। নিজৰ হাতেৰেই অপমানক আঁকোৱালি ল'ব। এই সকলোবোৰ তাৰেই চিন। আপুনি হাৰিবলৈ গৈ আছে। আপুনি পৰাজয়ৰ ভাগী হ'বলৈ গৈ আছে।
তাৰেই এইবোৰ লক্ষণ। আপোনাৰ পঢ়িবলৈ মন যোৱা নাই নেকি? কাম কৰিবলৈ মন যোৱা নাই নেকি? ঘৰত থাকিবলৈ মন নোযোৱা হৈছে নেকি? ঘৰৰ কাম, পাকঘৰৰ কাম, চাকৰিত কাম কৰিবলৈ মন নোযোৱা হৈছে নেকি? ল'ৰা ছোৱালীক পঢ়াবলৈ মন যোৱা নাই, নিজৰ পঢ়িবলৈ মন যোৱা নাই। এনেকুৱা লক্ষণবোৰ যদি আপোনাৰ আছে তেন্তে ঈশ্বৰে দিয়া পৰিচৰ্যাও কৰিবলৈ অকণো মন যোৱা নাই বুলি আপুনি ক'ব। এইবোৰ কিহৰ চিন, কিহৰ লক্ষণ আপুনি জানেনে? অজ্ঞানতাৰ লক্ষণ, এলাহ স্বভাৱৰ লক্ষণ। তেন্তে কি কৰিবলৈ মন গৈছে? শুবলৈ মন গৈ আছে। তাৰপিছত কি কৰিবলৈ মন গৈ আছে? সদায় খাবলৈ মন গৈ থাকে। যাৰ কাম বন নাই তাৰ কি বেছিকৈ লাগে? বাৰে বাৰে ভোক লাগে। কথাটো কেতিয়াবা মন কৰিছেনে? আপুনি যিদিনা একো কাম নকৰিব সেইদিনা বেছি ভোক লাগিব। কাম কৰা মানুহে কাম কৰি থাকোঁতে খোৱা বোৱা কৰিছেনে নাই সকলো পাহৰি যায়। খোৱা বোৱাৰ কথা প্ৰায়েই পাহৰি যোৱা হয়। মোৰ জীৱনত আহাৰ গ্ৰহণ কৰোঁৱেই বা নকৰোঁ, খোৱা বোৱাৰ কথা মনলৈ নহাকৈয়ে কামত লাগি থকাৰ অভিজ্ঞতা মোৰ বহুত আছে। যদি কোনোবাই আহি মোক কয় যে ব্ৰাদাৰ আপুনি দুপৰীয়াৰ আহাৰ খোৱা নাই, তেতিয়াহে মোৰ মনত পৰে, মই পাহৰিছিলোঁৱেই। এনেকুৱা বহুত বাৰ হৈছে। মই নিজকে বঢ়াই কোৱা নাই। আপুনি কিবা এটা কামত লাগি থাকিলে, সেই কামটো মনোযোগেৰে কৰি থাকিলে, সেই কামটো যদি আপুনি ভাল পায় আৰু সেইটো শেষ কৰিব বিচাৰিছে, সময় কোনফালে গৈছে আপুনি গমেই নাপাব। খোৱা বোৱা কৰিছেনে নাই সকলো পাহৰি যাব। কেতিয়া শুইছে, কেতিয়া উঠিছে খবৰেই নোহোৱা হ'ব। কিন্তু আজি আমাৰ মাজৰ বহুতেই খোৱাতেই থাকে, বেছিকৈ শুওঁতেই যায়। এইদৰে এলাহ স্বভাৱ বাঢ়ি গৈছে। তেন্তে শুনক, এই বছৰটোৱে আপোনাৰ জীৱনলৈ কোনো ধৰণৰ মংগল নানিব। মই আপোনাক সাও দি আছোঁ নিচিনা লাগিছে নেকি? তেনেকুৱা কথা নহয়। মই আপোনাক অভিশাপ দিবলৈ বা আপোনাক দুখ দিবলৈ বা হানি কৰিবলৈ বুলি ভাবি মই এই বাৰ্তা দি থকা নাই। আপোনাৰ চকু মুকলি হওক বুলিহে দিছোঁ। পৰিৱৰ্তন আশা কৰিহে দিছোঁ। আপোনাৰ জীৱন ভাল হৈ থাকক বুলিহে দিছোঁ। আপুনি যি বাটেৰে গৈ আছে সেয়া শুদ্ধ নহয়। এই পথে আপোনালৈ মংগল নানিব। এই কথা ক'বলৈ যদি আপোনালোকৰ কোনোবা এই পথেৰে গৈ আছে তেন্তে সাৱধান। নিশ্চয়ে আপুনি পৰাজয় বৰণ কৰিব। সৰ্বপ্ৰথমে নপৰাকৈ থাকিবলৈ সাৱধান হওক। দ্বিতীয়তে সময়ৰ সাৱধানতাৰে ৰক্ষা কৰক, যদিহে সময় অপব্যয় কৰাৰ সুযোগ আছে। সেইকাৰণে ভাই ভনীসকল, যদি আপোনাৰ পঢ়ি ভাগৰ লগাত অলপ সময় বিৰতি ল'লে ভাল হ'ব যেন যদি লাগিছে, তেন্তে এটা পৰামৰ্শ দিওঁ। কিছুমান মানুহৰ এটা সময়ত চিগাৰেট খোৱাৰ নিচা আছিল, কিছুমানৰ জুৱা খেলৰ নিচা, কিছুমানৰ আকৌ গুটকা খোৱাৰ নিচা আছে, কিছুমানৰ আকৌ চিনেমা চোৱাৰ নিচা। তাৰ পাছত এতিয়া এটা নতুন অভ্যাস আহিল, কি জানেনে? চেলফি লোৱাৰ নিচা। জানেনে আপুনি? এনেকৈ তেনেকৈ এইটোৱেই কাম। যেতিয়াই দেখিব এনেকৈ থাকে। বাছেৰে যোৱাৰ সময়ত, অটোৰে যোৱাৰ সময়ত, ট্ৰেইনেৰে যোৱাৰ সময়ত সদায় যিমানেই চেলফি লওক একো সলনি নহয়। কিছু সময়ৰ পৰা মানুহৰ অন্তৰত থকা এটা নিচা কি জানেনে? চেলফি লোৱাৰ নিচা। সেয়া এক পাগলামি নিচিনা। যেতিয়াই দেখিব চেলফি লৈ থাকে। তাৰ পাছত বৰ্তমান এটা নতুন নিচা, ইউটিউবৰ নিচা। সদায় ইউটিউব। ছ'চিয়েল মিডিয়াৰ নিচা। আপুনি এটা মন্তব্য দিয়াৰ পাছত কোনে কি মন্তব্য দিলে তাকেই চাই থাকে। তাৰেই টেনচন। চাকৰি কৰিব নালাগে, পঢ়িব নালাগে। মই দিয়া কমেণ্টটো কোনোবাই লাইক কৰিছেনে নে কৰা নাই? কিমানজনে লাইক কৰিলে, কিমানজনে লাইক কৰা নাই? তাৰ পৰা কি লাভ? লাইক কৰা, লাইক নকৰা আৰু তাৰ কাৰণে চিন্তাত পৰা, এনেকুৱা কিয় হয় কওকচোন? আজিকালি শয়তানে মানুহক বৰ সহজতেই পাগল কৰি আছে বুলি ক'ব পাৰি। অদৰকাৰী বস্তুবোৰ মানুহৰ সন্মুখত ৰাখে আৰু খেলক। আজি আপোনাৰ হাতত চেলফোনটো ৰাখি শয়তানে কি কৈছে জানেনে? জীৱন ধ্বংস কৰা।
সময়বোৰ অপব্যয় কৰা, নিজৰ পঢ়া-শুনা ধ্বংস কৰা, নিজৰ চাকৰিটো ধ্বংস কৰা, নিজৰ পৰিচৰ্যা, নিজৰ পৰিয়ালটোক ধ্বংস কৰা, আপোনাৰ হাতৰ মুঠিত ধ্বংস থলে। মই সুধিছোঁ, বেয়া নাপাব, কিমানে চেলফোনৰ দ্বাৰা মংগল হয় বুলি আৰু কিমানে চেলফোনৰ দ্বাৰা আমাৰ অমংগল আৰু ধ্বংস আহে বুলি ভাবে হাত দাঙকচোন। য়েছ, আপোনালোক কিমান যে মহান লোক। আপোনাৰ হাতত এটা বোমা আছে বুলি জানিও কিমান মৰমেৰে তাক চাৰ্জিঙত লগায়। কিহক চাৰ্জ কৰে? ফুটিব পৰা বোমাটো চাৰ্জ কৰে। তাৰোপৰি সেই চাৰ্জিং শেষ হৈ যাব বুলি তাৰ উপৰি এটা পাৱাৰ বেংক, সেয়া ওপৰঞ্চি 1 কেজি ওজন। কি কাৰণে? কোনোবা এটা সময়ত ফুটিব লাগিব নহয় ব্ৰাদাৰ। কোনোবা এটা সময়ত এইটো ফুটি মোৰ জীৱন ধ্বংস হ'ব লাগিব নহয়। বুজক, আপুনি সঁচাকৈয়ে জ্ঞানীৰ দৰে চলিবলৈ হ'লে নিজৰ চেলফোনটোক যিমান কমকৈ ব্যৱহাৰ কৰিব পাৰে সিমানেই কমকৈ কৰক। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমান বাৰ যে চেলফোনটো উলিয়াই চোৱা হয়। কি আছেনো তাত? এনেকুৱা লক্ষণ যদি আপোনাৰ আছে তেন্তে এই বছৰ আপুনি জয়লাভ কৰিব নোৱাৰিব আৰু এই বছৰ আপোনাৰ জীৱনত আশীৰ্বাদ আৰু মংগল দেখা পোৱাৰ সম্ভাৱনা নাথাকিব। সময় অপব্যয় কৰা কোনো লোককেই এই বছৰ সন্তুষ্ট নকৰিব। তেওঁলোকলৈ সাৱধান হওক, সিদ্ধান্ত লওক। কাম কৰিবলৈ মন যোৱা নাই তেনেকুৱা মানসিকতাৰ পৰা বাহিৰ ওলাই আহক। ইয়াৰ কাৰণ বাইবেলৰ উপদেশক 9 অধ্যায়ত বৰ সুন্দৰকৈ কৈছে। আহক পঢ়োঁ 10 নম্বৰ পদ, 9 অধ্যায় 10 পদ। যি যি কাৰ্য তোমাৰ হাতত পৰে তাক যত্নেৰে কৰিবা। আপোনাৰ হাতত যি যি কাৰ্য পৰে, বন্ধু, আপোনাৰ হাতত কোনোবাই কিবা কামৰ দায়িত্ব দিলে তাক যত্নেৰে কৰক। কিছুমান মানুহৰ হাত বৰ অদ্ভুত, তেওঁলোকক কিবা কাম দিলে ধ্বংস হৈ যায়। যি কামকে দিয়ক ধ্বংস হ'বই। তেনেকুৱা লোকবিলাকক এৰেন লেগ বুলি নাম দিয়া হৈছে। ঠিকেই, আমাৰ মাজত এনেকুৱা কোনোবা আছে? কিবা এটা কৰিব দিলেই ধ্বংস, কিবা দায়িত্ব দিলেই ধ্বংস হয়। তেওঁ উন্নতি কৰিব নোৱাৰে। কিন্তু এটা কথা শুনক, যোচেফৰ বিষয়ে বাইবেলত কি কৈছে জানেনে? যোচেফৰ সৈতে ঈশ্বৰ আছিল, সেইকাৰণে ঈশ্বৰ যোচেফৰ সংগে সংগে আছিল আৰু সেইকাৰণে তেওঁ যি কৰিছিল জিহুৱাই তেওঁক সফল কৰিছিল। যোচেফে যিহতেই হাত দিছিল সোণ হৈ গৈছিল। যি কামকেই কৰিছিল তেওঁ উন্নতি কৰিছিল। তেওঁ যিহৰেই দায়িত্ব পাওক বৰ যত্নেৰে কৰিছিল। ভাইসকল, ভনীসকল, এই বছৰ আপুনি এই আশীৰ্বাদ পাব লাগে। এই বছৰ আপুনি এনেকুৱা অনুগ্ৰহ পাব লাগে। আপোনাৰ অধিকাৰীসকলে আপোনাক যি কাম কৰিবলৈ দিয়ে তাক ভালদৰে কৰিব, তাক অদ্ভুত ৰূপে কৰিব। আপোনাৰ বছে দেখা পাব লাগে। হয়, বাইবেলত কৈছে, আদি পুস্তক 39 অধ্যায়, আদি পুস্তকৰ 2 আৰু 3 পদ। কিন্তু জিহুৱা যোচেফৰ সংগী হোৱাত তেওঁ ভাগ্যৱান লোক হ'ল আৰু নিজ মিছৰীয়া প্ৰভুৰ ঘৰত থাকিল। তাতে জিহুৱা যে তেওঁৰ সংগী হৈছে আৰু তেওঁ কৰা সকলো কৰ্ম জিহুৱাই তেওঁৰ হাততেই সামফল কৰিছে, ইয়াকে তেওঁৰ প্ৰভুৱে দেখিলে। কোনে দেখিলে? তেওঁৰ প্ৰভুৱে। কি দেখিছিল? যোচেফে যি কামকে কৰিছিল সেই কামক তেওঁৰ ঈশ্বৰ জিহুৱাই সামফল কৰিছিল। তেওঁ এজন মিছৰীয়া লোক আছিল। তেওঁ কোনো আত্মিক লোক নাছিল। আন এজন মানুহৰ ঘৰত কাম কৰি থকা যোচেফে যি কামকে কৰিছিল তেওঁ বৰ যত্নেৰে কৰিছিল। সময় অপব্যয় নকৰাকৈ তেওঁ কৰিছিল। সমস্ত মনেৰে তেওঁ কৰিছিল। এই কামটো মইহে কৰিব পাৰিম, আন কোনেও কৰিব নোৱাৰিব, এইদৰে ভাবি কৰিছিল আৰু সুফল অৰ্জন কৰিছিল। আন সকলো কৰ্মচাৰীতকৈ তেওঁ বেছি উৎসাহেৰে কৰিছিল। সেইকাৰণে তেওঁৰ প্ৰভুৱে যেতিয়া দেখিলে, বাইবেলত বৰ সুন্দৰকৈ কৈছে, জিহুৱা যোচেফৰ সংগে সংগে আছিল। সেইকাৰণে তেওঁ যি কামকে কৰিছিল সেই কাম জিহুৱাই
সফল কৰিছিল সেই কথা তেওঁৰ প্ৰভুৱে দেখিবলৈ পাইছিল। এওঁক যি কামেই দিয়া বৰ আশীৰ্বাদিত হয়। এওঁক যি কামেই দিয়া হয় বৰ অদ্ভুত ৰূপে কৰে। এটা কাম কৰোঁ হওক, এওঁক যদি গোটেই ঘৰখনৰে অধিকাৰী বনাই দিওঁ তেন্তে বৰ ভাল হ'ব বুলি ভাবি তেওঁ কি কৰিলে জানেনে? তেওঁৰ গোটেই ঘৰ পৰিয়ালৰ অধিকাৰী স্বৰূপে যোচেফক তেওঁ অধিকাৰী বনাই দিলে। 4 নম্বৰ পদ। এতেকে যোচেফে তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁৰ পৰিচাৰক হ'ল। তাতে তেওঁৰ প্ৰভুৱে তেওঁক নিজ ঘৰৰ অধ্যক্ষ পাতি তেওঁৰ যি আছিল সকলোকে তেওঁৰ হাতত সোধাই দিলে। কাৰ হাতত দিলে? যোচেফৰ হাতত। কিয় দিলে? তেওঁ সময় অপব্যয় নকৰে। সময় অপব্যয় কৰা লোক নহয়। দুটা কথা কৈছোঁ শুনক। টাইম ৱেষ্ট, টাইম পাছ। টাইম পাছ কৰা মানুহ আমাৰ মাজত বহুত আছে। সময়বোৰ গৈ থাকে কিন্তু একো কাম নকৰে। টাইম পাছ হৈ থাকে কিন্তু একো কাম নহয়। আছে নেকি এনেকুৱা কোনোবা লোক ইয়াত? প্লিজ নিজৰ জীৱনটো ঠিক কৰক। কিয়? অন্যথা ধ্বংস হ'ব। আপোনাৰ টাইম ৱেষ্ট হ'ব। এইদৰে বছৰ বছৰ গৈ আছে। অন্ততঃ এই পদটোৰে শুদ্ধ হওক। যোচেফে যিহকে কৰিছিল, তেওঁ যি কামকে কৰিছিল, জিহুৱাই কি বিচাৰে? আপুনি কাম কৰিব লাগে। কাম কৰিব লাগিব। পৰিশ্ৰমেৰে কাম কৰিব লাগিব। আপোনাক যি কাম কৰিবলৈ দিয়া হৈছে তাক সামৰ্থ্যৰে কৰিব লাগিব। তেতিয়াহে ঈশ্বৰে আশীৰ্বাদ দিব। টাইম পাছ কৰিলে ঈশ্বৰে আশীৰ্বাদ নিদিব। টাইম ৱেষ্ট কৰিলে ঈশ্বৰে আশীৰ্বাদ নিদিব। এই বছৰত আপুনি আশীৰ্বাদ পাবলৈ হ'লে, আশীৰ্বাদদায়ক হ'বলৈ হ'লে টাইম ৱেষ্ট নকৰিব। দ্বিতীয়তে, টাইম পাছ নকৰিব। এই দুয়োকে কবৰ দিয়ক। ঈশ্বৰে আপুনি যি কাম কৰে, পৰিশ্ৰমেৰে কৰা আপোনাৰ সেই কামবোৰক আশীৰ্বাদ কৰিব বিচাৰে। যোচেফক কৰিবলৈ দিয়া কামবোৰ তেওঁ বৰ যত্নেৰে কৰিছিল। সেইকাৰণে তেওঁৰ প্ৰভুৱে তেওঁৰ গোটেই ঘৰ পৰিয়ালৰ ওপৰত তেওঁক অধিকাৰী নিযুক্ত কৰিলে। বাইবেলে এইদৰে কৈছে, যিজন অলপ বিষয়ত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী হয়। আপোনাক কৰিবলৈ দিয়া সৰু কামটোত, সৰু পৰিচৰ্যাটোত বিশ্বাসযোগ্য হৈ থাকক। তেতিয়া ঈশ্বৰে আপোনাক ডাঙৰ ডাঙৰ দায়িত্ব দিব। পবিত্ৰ ঈশ্বৰ পিতা, এই নতুন বছৰটো আমাৰ বাবে আশীৰ্বাদমূলক, জয়যুক্ত, আপোনাক মহিমা দিব পৰা জীৱন এটা আমি নিজ চকুৰে চাবলৈ হ'লে এহাতে আমি যি আজ্ঞা পালন কৰিব লাগে তাক কৰিব লাগিব, আনহাতে যিবোৰ বিষয়ত আমি সাৱধান হ'ব লাগে তাত হ'ব লাগিব। আমি যাতে নপৰোঁ তাৰ বাবে পিতা আমি সাৱধান হ'ব লাগিব। সময় নষ্ট নকৰিবলৈ সাৱধান হ'ব লাগিব। শিথিলতা অবিহনে সাৱধান হ'ব লাগিব। পিতা, লক্ষ্য আৰু উদ্দেশ্য অবিহনে জি থকাসকলে তেনেদৰে নচলি লক্ষ্য সহিত জি থকা বিষয়ে উচিত মতে সাৱধান হ'ব লাগিব। সিঁচি দিয়া হোৱা এই বাক্যক পিতা আপুনি আমাৰ জীৱনত ফলৱান কৰক। যীশুৰ নামত মাগিছোঁ পিতা। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।